নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ। আশা কৰোঁ সকলো ভালেই আছে। আৰু আজিৰ দিনটোত আমি আলোচনা কৰিম কিছুমান প্ৰাইভেট জব ওলাইছে, সকলোবোৰ জব আমি আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে সময় নষ্ট নকৰাকৈ ডাইৰেক্টলি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম জবটো আহিছে জীপ, এটা মহেশ মটৰ্ছ প্ৰাইভেট লিমিটেড এটা ডিলাৰশ্বিপ হয়, ঠিক আছে। চ' তাত কিছুমান ভেকেঞ্চি ওলাইছে আৰু ইয়াৰ এড্ৰেছটো আগতে কৈ দিছোঁ, মহেশ জীপ অপজিট সুন্দৰপুৰ বাছ ষ্টপ, RG বৰুৱা ৰোড, গুৱাহাটী। এইটো সুন্দৰপুৰ যিটো বাছ ষ্টপ আছে আপোনালোকৰ জু-ৰোড তিনিআলিফালে যোৱা সুন্দৰপুৰ বাছ ষ্টপৰ অপজিটতে আছে। তাত গৈ আপোনালোকে ডাইৰেক্টলি যাব লাগিব ইণ্টাৰভিউৰ কাৰণে, ঠিক আছে। ভালদৰে পোষ্টসমূহ দেখুওৱা নাই, কালাৰবোৰ অলপ ব্লাৰ আহিছে, সেইটো কাৰণে আপোনালোকক বেছি জুম কৰি দেখুওৱা নাই। পোষ্টকেইটা আছে টিম লিডাৰ, চেলছ এক্সিকিউটিভ, ফিল্ড এক্সিকিউটিভ, কৰ্পৰেট চেলছ এক্সিকিউটিভ, ছিনিয়ৰ টেকনিচিয়ান, ঠিক আছে। আৰু ইণ্টাৰভিউ আপোনালোকৰ 14-15 ডিচেম্বৰ হ'ব আৰু সময় দিয়া আছে 2টাৰ পৰা 4টালৈকে। চ' যিসকলে ইচ্ছুক হয় আপোনালোকে ডাইৰেক্টলি এবাৰ ভিজিট কৰিব পাৰে। আৰু কোনো ধৰণৰ ইয়াত কমিউনিকেশ্যনৰ নাম্বাৰ দিয়া নাই, সেইটো কাৰণে ডাইৰেক্টলি আপোনালোকে ভিজিট কৰিব। তাতে গৈ আপোনালোকে ডাইৰেক্টলি কথা পাতিলে হৈ যাব, কেনেদৰে কি কাম কৰিব লাগিব তাতে গম পাই যাব। নেক্সট হৈছিলে এইটো এটা ইঞ্চুৰেঞ্চ ছেক্টৰত হয়। যিসকলে ইঞ্চুৰেঞ্চ ছেক্টৰত যাব বিচাৰে তেওঁলোকে এবাৰ কামটো কৰিব পাৰে। আৰু ইয়াত গ্ৰেজুৱেট কেণ্ডিডেটসকলক বিচৰা হৈছে। এটা লাইফ ইঞ্চুৰেঞ্চ কোম্পানী হয়, চেলছ মেনেজাৰ পোষ্ট হয় আৰু অন পে'ৰল, যিটো কোম্পানীৰ পে'ৰল হয় সেইটো কোম্পানীৰ পে'ৰলতে আপোনালোকৰ ষ্টাৰ্টিং হ'ব। চ' যোগাযোগ নাম্বাৰ দি আছে, যদি কোনোবা ইচ্ছুক হয় আপোনালোকে এবাৰ কণ্টেক্ট কৰি চাব পাৰে। নেক্সট হৈছিলে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ হায়াৰিং কৰিছিলে এটা কোম্পানীয়ে। আৰু CV আপলোড কৰিব লাগিব আপোনালোকে, এটা ডমেইনৰ সহায়ত আপলোড কৰিব লাগিব। easydignify.com/email@support@easydignify.com। চ' এইটো মেইল ID হয়। আপোনালোকে যদি কোনোবা ডিজিটেল মাৰ্কেটিং হিচাপে কৰিব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু হোৱাটছআপ নাম্বাৰো দিয়া আছে, যদি কিবা অসুবিধা হয় আপোনালোকে ডাইৰেক্টলি হোৱাটছআপতো কণ্টেক্ট কৰিব পাৰে। নেক্সট হৈছিলে মেল ফিমেল ৰিচাৰ্চ কোঅৰ্ডিনেটৰ দৰকাৰ হৈছিলে এটা হস্পিটেলৰ কাৰণে, গুৱাহাটী বেছড হয়। আৰু কোৱালিফিকেশ্যনসমূহ হাই, B ফাৰ্মা বা M ফাৰ্মা কৰা হ'ব লাগিব। চেলাৰী নিগচিয়েবল হয়। যদি কোনোবা ইচ্ছুক হয় আপোনালোকে তলত দিয়া মেইল IDত নিজৰ আপডেটেড CVখন চেণ্ড কৰি এপ্লাই কৰি চাব পাৰে। নেক্সট হৈছিলে উই আৰ হায়াৰিং ৰিকভাৰী অফিচাৰ দৰকাৰ হৈছিলে ফৰ ৰিকভাৰী অফ নেশ্যনেলাইজড বেংকছ। চ' বেংকৰ লগত টাই আপ আছে আৰু মিনিমাম 3 to 4 years এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, লগতে বাইক থাকিব লাগিব। চেলাৰী আপ টু 16,000 প্লাছ ইনচেণ্টিভ থাকিব লাগিব। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব। লোকেশ্যন যোৰহাট আৰু গুৱাহাটী দিয়া আছে, এইকেইটা লোকেশ্যনত আপোনালোকৰ জব পষ্টিং হ'ব। চ' গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে যোগাযোগ নম্বৰো দিয়া আছে আৰু মেইল ID দিয়া আছে। এইটো মেইল IDত নিজৰ CVখন চেণ্ড কৰি এপ্লাই কৰিব পাৰে। ফোন নম্বৰ দিয়া আছে, যদি কিবা জানিবলগা থাকে আপোনালোকে এবাৰ যোগাযোগ কৰি সকলো কথা কনফাৰ্ম কৰিব পাৰে। নেক্সটটো আছিলে আৰ্জেণ্টলি হায়াৰ HR IT এক্সিকিউটিভ, ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ, চেলছ এণ্ড মাৰ্কেটিং এক্সিকিউটিভ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, ৰিক্ৰুটমেণ্ট এক্সিকিউটিভ, একাউণ্টছ এণ্ড ফাইনেন্স এক্সিকিউটিভ, পাৰ্চনেল এছিষ্টেণ্ট, এডমিন ফৰ ডমেইন নাম দিয়া আছে, ৱেবছাইটৰ নাম দিয়া আছে ফৰ শ্বিলং, গুৱাহাটী আৰু শিলিগুৰিৰ কাৰণে হয়। চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে নিজৰ CV চেণ্ড কৰিব পাৰে তলত দিয়া মেইল IDত। চ' সকলো তথ্য ইয়াত উল্লেখ কৰা নাই, যিহেতু কেৱল অকল পোষ্টৰ নাম দিয়া আছে আৰু লোকেশ্যনসমূহ দিয়া আছে কোন ঠাইৰ কাৰণে জববোৰ এভেইলেবল আছে। যদি কোনোবা ইচ্ছুক হয় আপোনালোকে এবাৰ নিজৰ মেইল IDত নিজৰ CVখন এইটো মেইল IDত এবাৰ চেণ্ড কৰি চাব পাৰে। চ' গাইজ নেক্সট আৰু এটা আছিলে চৰকাৰী বিভাগৰ আৰু পিয়ৰলি কণ্ট্ৰেকচুৱেল বেচিছৰ চাকৰি আছিলে। CV along with self-attested testimonials are invited for a walk-in interview to be held as per program below under the Directorate of Employment and Craftsman Training, Assam, Rehabari, Guwahati, Assam, for selection of candidates to be engaged purely on contractual basis for the following positions of mini ITI at Dudnoi, Pathshala, Rongia, Biswanath Chariali and Titapur, ঠিক আছে। চ' আপোনালোকৰ এইকেইটা ঠাইৰ কাৰণে দৰকাৰ হৈছিলে দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰ, এইকেইটা ঠাইৰ কাৰণে আপোনালোকৰ এইকেইটা পজিশ্যন আছে। আৰু ইণ্টাৰভিউ ভেন্যুটো হ'ব আপোনালোকৰ ITI গুৱাহাটী, গোপীনাথ নগৰ। ইণ্টাৰভিউ দিবৰ কাৰণে আপোনালোকে গোপীনাথ নগৰ যাব লাগিব। ৰিপৰ্টিং টাইম 9:30 বজাৰ পৰা 12 বজাৰ ভিতৰত আপোনালোকে যাব লাগিব। তাৰিখ সকলোবোৰ আমি পাই যাম ইয়াত পোষ্টৰ লগতে আছে। প্ৰথম পোষ্ট আছে ছুপাৰিণ্টেণ্ডেণ্ট, এটা পোষ্ট আছিলে 20 তাৰিখে ইণ্টাৰভিউ হ'ব। আৰু কনচলিডেটেড আপোনালোকৰ যি ফিক্স পে থাকিব 25,000। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী ইন মেকানিকেল কৰা হ'ব লাগিব, ইলেক্ট্ৰিকেল বা অটোমোবাইল, ইলেক্ট্ৰনিক, ইঞ্জিনিয়াৰিং, এইকেইটা যিকোনো এটা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব ছুপাৰিণ্টেণ্ডেণ্টৰ কাৰণে।
নেক্সট আছে ছিনিয়ৰ ছুপাৰভাইজাৰৰ কাৰণে এটা পোষ্টে আছে 20 তাৰিখে হ'ব ইণ্টাৰভিউ ইয়াৰ 20,000 চেলাৰি হ'ব আৰু ইয়াৰো যি ডিগ্ৰী সকলোবোৰ আপোনালোকৰ ওপৰতে সেম হ'ব এবছৰৰ এক্সপিৰিয়েন্স বিচৰা হৈছে ওপৰটো 5 ইয়াৰ্ছ এক্সপিৰিয়েন্স বিচৰা হৈছিলে নেক্সট হৈছিলে ভকেশ্যনেল ইনষ্ট্ৰাক্টৰ ৱায়াৰমেন দুটা পোষ্ট আছিলে আৰু ইয়াৰ ইণ্টাৰভিউ 21 ডিচেম্বৰত হ'ব আৰু ইয়াৰো যি আপোনালোকৰ কোৱালিফিকেশ্যন সকলোবোৰ একে থাকিব 14,000 আপোনালোকৰ চেলাৰি থাকিব ঠিক আছে আৰু কি দিয়া আছে 3 years diploma in electrical engineering from a recognized college university with 2 years experience in industry যদি আপোনালোকৰ ডিপ্লোমা কৰা আছে ইলেক্ট্ৰিকেলত তেতিয়াও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু পাষ্ট SSLC or equivalent qualification from recognized board apprenticeship certificate আপোনালোকৰ থাকিব লাগিব লাষ্ট 4 নম্বৰ আছে ইনষ্ট্ৰাক্টৰ জেনেৰিক দুটা পোষ্ট আছে 21 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব MBA বা BBA কৰা হ'ব লাগিব 2 years experience বিচৰা হৈছে লগতে 14,000 আপোনালোকৰ ফিক্স পে থাকিব লগতে ইনষ্ট্ৰাক্টৰ বেসিক কসমেটলজি ইয়াতো দুটা পোষ্ট আছিলে পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা কৰা হ'ব লাগিব ইন দা ফিল্ড ফ্ৰম ৰিকগনাইজড ইনষ্টিটিউট উইথ 2 years experience 14,000 আপোনালোকৰ চেলাৰি দিয়া হ'ব পাৰ মান্থ আৰু ইনষ্ট্ৰাক্টৰ COPA এটা পোষ্ট ইয়াৰ 22 তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব BTech in computer science IT কৰা হ'ব লাগিব আপোনালোকৰ ইয়াৰো 14,000 চেলাৰি দিয়া হ'ব ঠিক আছে নেক্সট আসলে ইনষ্ট্ৰাক্টৰ ইঞ্জিনিয়াৰিং ড্ৰয়িং দুটা পোষ্ট আছিলে 22 ডিসেম্বৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং উইথ 1 year এক্সপিৰিয়েন্স কৰা হ'ব লাগিব ঠিক আছে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং উইথ 2 years এক্সপিৰিয়েন্স লগতে 14,000 চেলাৰি দিয়া হ'ব ইনষ্ট্ৰাক্টৰ ইলেক্ট্ৰিচিয়ান এটা পোষ্ট আছিলে ডিগ্ৰী কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত আৰু নহলে 3 বছৰৰ ডিপ্লোমা কৰা হ'ব লাগিব ঠিক আছে 14,000 পাৰ মান্থ চেলাৰি দিয়া হ'ব ইনষ্ট্ৰাক্টৰ ওয়াৰ্কশ্বপ ক্যালকুলেশন এটা পোষ্ট ইয়া ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব ইঞ্জিনিয়াৰিঙত ডিপ্লোমা কৰা হ'ব লাগিব ঠিক আছে আৰু 14,000 চেলাৰি দিয়া হ'ব লাষ্ট হ'লে ষ্ট'ৰ কিপাৰ এটাই পোষ্ট মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে ITI সাৰ্টিফিকেট থাকিব লাগিব আৰু 2 বছৰৰ এক্সপিৰিয়েন্স বিচৰা হৈছে 10,000 পাৰ মান্থ আপোনালোকক চেলাৰি দিয়া হ'ব বয়স সীমা দিয়া আছে 21 ৰ তলত হ'ব নালাগিব আৰু 45 ৰ এবভ হ'ব নালাগিব ঠিক আছে interested candidates may appear before selection committee with original documents experience certificate etc along with set of self-attested photocopies of the same 2 copies of recent passport size photographs and one filled in form in the prescribed format appended herewith on the date of interview so first আপোনালোকৰ সিলেকশন কমিটিয়ে আগতীয়াকে চাব ঠিক আছে সকলোবোৰ ডকুমেন্টস তা কোন ধৰণৰ টিএ দি আপোনালোকক দিয়া নহব ইন্টাৰভিউ দিনাখন কন্ডিশন দিয়া আছে কিছুমান কন্ডিশন পিওৰলি টেম্পৰাৰী বেসিছৰ হয় কন্ট্ৰাকচুৱেল বেসিছ জব আৰু পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম হ'ব লাগিব এপ্লিকেন্টজন ঠিক আছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জৰ কাৰ্ড থাকিব লাগিব The candidate who do not possess the requisite qualification and experience need not attend the walk-in interview. और যদি যিসকল ক্যান্ডিডেটৰ ওপৰত কৈ যোৱা যোগ্যতা বা অৰ্হতা মু নাই ঠিক আছে কোৱালিফিকেশন হেবু যদি নাই এক্সপিৰিয়েন্স নাই তেতিয়ালে আপোনালোকে walk-in ইন্টাৰভিউত অংশগ্ৰহণ নকৰিব আৰু ডিটেইলসমূহ দিয়া আছে আপোনালোকে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিলে দেখা পাব আৰু এটা এপ্লিকেশন ফৰ্মখন দিয়া আছে এখন প্ৰিন্ট কৰি আপোনালোকে সকলোবোৰ লৈ যাব লাগিব আৰু অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিলে আপোনালোকে এখন এপ্লিকেশন ফৰ্মখন পাই যাব তাতে তো কি ফিল কৰিবলৈ সকলোবাৰ ভালদৰে চাই ল'ব পাছপোৰ্ট সাইজ ফটো নাম কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে ডেট অফ বাৰ্থ জেন্ডাৰ মেৰিটেল ষ্টেটাছ ফাদাৰ্স নেম প্ৰেজেন্ট এড্ৰেছ পাৰ্মানেন্ট এড্ৰেছ সকলোবোৰ এড ফিল কৰিব লাগিব কোৱালিফিকেশন ফিল কৰিব লাগিব তাৰ পিছত সিগনেচাৰ কৰি আপোনালোকে লৈ যাব লাগিব তো গাইজ আজি দিনটো ইমানখিনি আপোনালোকক জনাবলগীয়া চাকৰি বাৰ্তাসমূহ যিসকলে এলিজিবল হয় তেওঁলোকে অতি সোনকালে এপ্লাই কৰিব ভিডিঅ' চাই যদি ভাল লাগিলে তেন্তে এটা লাইক কৰি দিব আৰু সকলো বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে যিসকলে জব বিচাৰি আছে তেওঁলোকে যে জবসমূহ এপ্লাই কৰিব পাৰে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ